Long live! Long live! Long live! We want justice! 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 Jindabad! 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 Amsu long live! Long live! Long live! সহযোগিতা কৰিব তো জিন্দাবাদ জিন্দাবাদ জাস্টিস জাস্টিস কারণ আপোনালোকে জানে যে কিছুদিনৰ পৰা ধাৰাবাহিকভাৱে যি অবৈধ উচ্ছেদ চলি আছে ইয়াৰ বিৰোধিতা কৰিছো কাৰণ উচ্ছেদ চৰকাৰী ভূমি খালী কৰিব লাগে চৰকাৰে চিষ্টেমত যাওক চৰকাৰী ভূমি খালী কৰক আমাৰ ক'বলগীয়া নাই কিন্তু এই মানুহখিনি এই ৰ'দত বৰষুণত এই মানুহখিনি যি অত্যাচাৰ কৰি আছে এই মানুহখিনি ঘৰ দুৱাৰ ভাঙি দি যি গছৰ তলত মানুহখিনি ৰখি আছে এই গৰমত স্কুলীয়া ছাত্ৰ আছে ল'ৰা ছোৱালী আছে সৰু সৰু কণ কণ ল'ৰা ছোৱালী আছে মহিলাসকলৰ যি অৱস্থা হৈছে আজি তাতে বাথৰুম নাই কোনো টয়লেট নাই এই মানুহখিনিৰ ওপৰত যি নিৰ্যাতন চলি আছে এই নিৰ্যাতনৰ বিৰোধিতাৰে এই নিৰ্যাতন যাতে আগন্তুক দিনত হেমন্ত বিশ্ব চৰকাৰে কৰিব নোৱাৰে সেই বিৰোধিতাৰে আমি আমচুৱে আজি গোটেই অসমৰ লগতে আজি সমদল ওলাইছো আৰু কিছুদিন আগত আপোনালোকে জানে যে বৈধ নথিপত্ৰ থকা প্ৰকৃত অসমীয়া ভাৰতীয় নাগৰিকক তেখেতসকলে যি পুছবেক কৰিছিল এই পুছবেকৰ বিৰোধিতা আমি কৰিছো কাৰণ অবৈধ উচ্ছেদ কৰিব নালাগে উচ্ছেদিত সংস্থাপন দিব লাগিবই পুনঃসংস্থাপন নিদিয়ে যদি এইখিনি মানুহক লৈ ৰাজনীতি কৰিব খোজে তেতিয়াহ'লে আপোনালোকে জানে আজি সমদল ওলাইছো গোটেই অসমতে সমদল ওলাইছো আমি আমচুৱে ইয়াৰ পিছত দিল্লীত যন্তৰ মন্তৰত ধৰ্ণা আছে দিল্লীত আমাৰ সেমিনাৰ আছে কাৰণ অসমৰ এই পৰিস্থিতিটো গোটেই ভাৰতবৰ্ষৰ মানুহে জানক ইয়াৰ কাৰণে আমি সেমিনাৰো ৰাখিছো দিল্লীত তো আগন্তুক দিনত যদি এইসকল মানুহক যদি পুনৰ সংস্থাপন নিদিয়ে আমি ৰেলপথ অৱৰোধ ঘাইপথ অৱৰোধ কৰাৰ কাৰণে আমি বাধ্য হ'ম No justice, no rest! No rest, no rest! No justice, no rest! No rest, no rest! Jai Ayukham! Jai Ayukham! Jai Ayukham! Jai Ayukham! Himanta Sarkar hi hi! Hi 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 hi! Himanta Sarkar hi hi! Hi 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 hi! Himanta Sarkar go back! ক'বলগীয়া নাই কিন্তু এইখিনি মানুহ ভাৰতৰ নাগৰিক অসমত বসবাস কৰা প্ৰকৃত ভাৰতীয় নাগৰিক এইসকলৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰি দি তাৰ পাছত এইসকলক উচ্ছেদ কৰক আমাৰ একো ক'বলগীয়া নাই কিন্তু এইসকলক যধে মধে 2 দিন 3 দিন আগত নোটিছ দি গৈ ঘৰ ভাঙি দিয়াটো পদ যুক্তিকৰ হয় কোন আইনত পৰে এইখিনি তো আইন হেমন্ত বিশ্ব শৰ্মা একচুৱেলি আপোনালোকে ভালদৰে জানে যে আইন বহিৰ্ভূতভাৱে এইবিলাক কাম কৰি আছে আৰু নিজৰ 2026ৰ ইলেকশ্যনৰ কাৰণে এইখিনি কাম কৰি আছে যাতে গোটেই লয়ৰ অসমত এইখিনি কাম অত্যাচাৰ কৰিলে আপাৰ অসমত ভোট পাব বুলি যি মানে এটা মনোভাৱ লৈছে হেমন্ত বিশ্ব শৰ্মাই এইটো কেতিয়াও মানে নহয় কাৰণ ফলপ্ৰসূ নহয় কাৰণ আপোনালোকে জানে আজিকালি অসমৰ প্ৰতিজন মানুহে এটা কথা চিন্তা কৰি আছে অসমত এতিয়াও ভাল মানুহ আছে যিহতে নিৰপেক্ষ চিন্তা কৰা মানুহ আছে সেইসকলে নিশ্চয় এই দৃশ্যখিনি চাই আছে অসমৰ এই সংখ্যালঘু মানুহখিনি কেনেকৈ নিৰ্যাতন চলি আছে আগন্তুক 26ত যাব হেমন্ত বিশ্ব শৰ্মা চৰকাৰক অসমৰ গোটেই জাতি জনগোষ্ঠী মিলিয়ে অসমৰ এই হিমন্ত বিশ্ব শৰ্মা চৰকাৰক বৰ্বতৰ দলিয়াই পেলাব